মোৰ নাম আৰোহী। মই মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ। আমি অতি আনন্দৰে আমাৰ জীৱনবিলাক পাৰ কৰি আহিছিলোঁ। আমাৰ জীৱনত মাথো সুখৰ বাহিৰে একোৱেই নাছিল। মা দেউতা আৰু আমি আমাৰ জীৱনতে সীমাবদ্ধ আছিলোঁ। পাপা বেংকত কাম কৰিছিল আৰু মা স্কুলত শিক্ষয়িত্ৰী আছিল। শৈশৱৰ পৰাই মই পঢ়া শুনাত বৰ ভাল আছিলোঁ। মা দেউতাই কেতিয়াও কোৱাৰ প্ৰয়োজনেই নাছিল আৰু সকলো হোমৱৰ্ক মই নিজেই কৰিছিলোঁ। স্কুলতো মই মোৰ শিক্ষকসকলৰ প্ৰিয় ছাত্ৰী হৈ পৰিছিলোঁ। মোৰ মা আৰু দেউতাই মোক সুখী কৰি কেতিয়াও ভাগৰি যোৱা নাছিল। মা দেউতাই সদায় মোক প্ৰশংসা কৰিছিল যে আমাক ভগৱানে এজনী যোগ্য ছোৱালী দিছে। মই কাকোৱেই দুখ কষ্টত থকা চাব নোৱাৰিছিলোঁ। বাটত যদি কোনোবা বিপদত পৰে মই লগে লগে গাড়ীৰ পৰা নামি তেওঁলোকক সহায় কৰিছিলোঁ। মা দেউতাই মোক আনক সহায় কৰা দেখিছিল। তেতিয়াই তেওঁলোকে বহুত সুখী হৈ পৰিছিল আৰু মোক আশীৰ্বাদ দিছিল যে তুমি জীৱনত সদায় সুখত থাকিবা, কাৰণ যদি তুমি আনৰ দুখ অনুভৱ কৰিব পাৰা তেন্তে ঈশ্বৰে তোমাৰ লগত কেতিয়াও বেয়া নকৰে। মোৰ ভাল আচৰণৰ বাবে স্কুলৰ সকলোবোৰ ল'ৰা ছোৱালী মোৰ লগত ভালদৰে মিলি গৈছিল। যদিও মোৰ এজনী বেষ্ট ফ্ৰেণ্ড আছিল, যাৰ লগত মই হৃদয়ৰ সকলো কথা শ্বেয়াৰ কৰিছিলোঁ। মোৰ সদায় ডাক্তৰ হোৱাৰ আগ্ৰহ আছিল আৰু বান্ধৱী ৰিয়াই এয়াৰ হোষ্টেছ হ'বলৈ আগ্ৰহী আছিল। এদিন মই গম পালোঁ যে পত্নী আৰু সন্তানৰ সৈতে আমেৰিকাত বাস কৰি থকা ৰিয়াৰ ডাঙৰ ককাইকে মাক দেউতাক আৰু ভনীয়েককো আমেৰিকালৈ মাতিবলৈ সিদ্ধান্ত লৈছিল। এই খবৰটো শুনাৰ লগে লগে মোৰ বৰ দুখ লাগিছিল, কাৰণ এজনী ৰিয়া আছিল যাৰ লগত মই সকলো ধৰণৰ কথা পাতিছিলোঁ। তাইৰ লগত মোৰ হৃদয়ৰ সকলো কথা শ্বেয়াৰো কৰিছিলোঁ। যদি তাই গুচি যায় তেন্তে মই তাইৰ অবিহনে কেনেকৈ থাকিম। মই দুখী হ'লে ৰিয়াই মোক কয়, চিন্তা নকৰিবা, এদিন মই নিশ্চয় এয়াৰ হোষ্টেছ হ'ম আৰু তাৰপিছত তুমি উৰণীয়া বিমানখন চাবা। মই নিশ্চয় কোনোবা নহয় কোনোবা এখন বিমানত বহি থাকিম। ৰিয়াৰ কথা শুনি তেতিয়া মই হাঁহি পৰিছিলোঁ। তাৰপিছত এদিন ৰিয়া আমেৰিকালৈ গুচি গ'ল। তাই যোৱাৰ দিনা মোৰ এনে লাগিছিল যেন মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছোঁ। কিন্তু লাহে লাহে নিজকে নিয়ন্ত্ৰণ কৰি পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ। মই ডাক্তৰ হ'ব বিচাৰিছিলোঁ, যিটো মই নিশ্চিতভাৱে পূৰণ কৰিবলগীয়া আছিল। মোৰ এনে লাগিছিল যেন সঁচাকৈয়ে মই ভগৱানৰ আশীৰ্বাদ পাইছোঁ। প্ৰতিবাৰে ভাল গ্ৰেড পোৱাৰ লগে লগে মা দেউতাই মোক লৈ চিন্তিত হৈ পৰিছিল যে পঢ়াৰ সমান্তৰালকৈ ময়ো নিজৰ যত্ন লোৱা উচিত। মই যেতিয়া পঢ়া শুনাত ব্যস্ত হৈ থাকোঁ তেতিয়া মায়ে তালৈ আহি মোক নিজেই ব্ৰেকফাষ্ট তেওঁৰ নিজৰ হাতেৰে খুৱাই দিছিল। মই কলেজৰ পৰা ঘৰলৈ আহিলে মায়ে মোৰ বাবে অপেক্ষা কৰি হলত ইফালে সিফালে কৰি ঘূৰি ফুৰিছিল। মই মাক কওঁ, চিন্তা নকৰিবা, মই এতিয়া ডাঙৰ হৈছোঁ আৰু নিজৰ যত্ন ল'ব পাৰিম। মায়ে তেতিয়া মোক অলপ বকিবলৈ ধৰিছিল, যদি তুমি সময়মতে খাদ্যও নোখোৱা, যদি তুমি অসুস্থ হৈ পৰা, তেন্তে ডাক্তৰ হোৱাৰ সপোন কেনেকৈ পূৰণ কৰিবলৈ পাৰিবা। মই মৰমেৰে মাৰ ডিঙিত হাতখন থৈ ক'লোঁ, হ'ব মা, এতিয়াৰ পৰা মই তুমি কোৱাৰ দৰেই কৰিম। মোৰ কথা শুনি মা সুখী হৈ পৰিল। এদিন দেউতাও ক'লে, আৰোহী, কেতিয়াবা আমাৰ লগত বহি কথা বতৰাও পাতিবা, তোমাৰ বাহিৰেনো আমাৰ কোন আছে। দেউতাৰ কথাত মই কিছু দুখ অনুভৱ কৰিছিলোঁ। সঁচাকৈয়ে মই ইমান পঢ়া শুনাত মগ্ন হৈ পৰিছিলোঁ যে মা দেউতাৰ লগত কথা পাতিবলৈ মই সময় পোৱা নাছিলোঁ। দেউতাৰ কথাত মোৰ ইমানেই দুখ লাগিছিল যে মা আৰু দেউতাৰ নিসংগতাৰ কথাও মই ভাবিবলৈ পৰা নাছিলোঁ। সেই সময়ত মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই মা আৰু দেউতাক ক'লোঁ, ক্ষমা কৰিবা তোমালোকে মোক, মই তোমালোকক সময় দিব পৰা নাই। সেই নিশা মই আৰু দেউতাই বহু সময় ধৰি ইজনে সিজনৰ লগত কথা পাতিছিলোঁ আৰু কেতিয়া যে সময়বোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। সঁচাকৈয়ে ভাল সময়বোৰ কিমান সোনকালে পাৰ হৈ যায় গমেই পোৱা নাযায়। এতিয়া লাহে লাহে মই মা আৰু দেউতাক কিছু সময় দিবলৈ ধৰিলোঁ। দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল। এদিন মা আৰু দেউতাই ক'ৰবালৈ যাব লগা হ'ল। দেউতাই ক'লে যে, আৰোহী, আজি তোমাৰ মা আৰু মই ক'ৰবালৈ যাব লাগিব। আমি সন্ধিয়াহে আহিব পাৰিম, চিন্তা নকৰিবা, কলেজৰ পৰা আহি ৰাতিৰ আহাৰ খাই তুমি শুই থাকিবা। মা আৰু দেউতা তেনেকৈ গুচি গ'ল। মই তেনেকৈ কলেজলৈ গুচি গ'লোঁ। কলেজত সকলোৱে মোক কিতাপৰ পোক বুলি কয়, কিন্তু মই তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ। মোৰ এটা ইচ্ছা আছিল, সেয়া হ'ল এজন ভাল ডাক্তৰ হোৱা। কলেজৰ পৰা ঘৰলৈ আহিলোঁ। মা আৰু দেউতাই এতিয়াও অহা নাছিল। আহাৰ খাই জিৰণি লোৱাৰ উদ্দেশ্যেৰে শুই পৰিছিলোঁ। শুই থাকোঁতে টোপনি আহিল। সাৰ পোৱাত ইতিমধ্যে সন্ধিয়া হৈ গ'ল। মা আৰু দেউতা এতিয়াও অহা নাছিল। ঘৰখনত যিহেতু মই অকলে আছিলোঁ, সেইবাবে ভয়তে ঘৰৰ পৰা ওলাই আহি ওচৰ চুবুৰীয়াৰ দুৱাৰত টোকৰ মাৰিলোঁ। সিহঁতে মোৰ মাতটো শুনা নাছিল।
হয়তো সিহঁত শুই আছিল। যদিও মই হতাশাত ঘূৰি আহিবলৈ ওলাইছিলোঁহে, তেতিয়া হঠাতে দুৱাৰখন খোল খালে। খুৰীয়ে ওলাই আহি ক'লে, কি হৈছে আৰোহী, সকলো ঠিকেই আছেনে? ইমান ৰাতি ইয়াত কি কৰি আছা? মই ক'লোঁ, খুৰী, মা আৰু দেউতা ৰাতিপুৱাই ওলাই গ'ল আৰু এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। তেওঁলোকৰ ফোনটো ছুইচ অফ হৈ আছে। মোৰ বৰ ভয় অনুভৱ হৈছে। খুৰীয়ে ক'লে, আৰোহী, চিন্তা নকৰিবা, কিবা কামত আবদ্ধ হৈ থাকিব পাৰে। তেওঁলোক ৰাতিপুৱালৈকে আহি যাব। তুমি গৈ আৰামত শুই থকা আৰু গেটখন ভালকৈ বন্ধ কৰি ল'বা। কিবা প্ৰয়োজন হ'লে মোক জনাবা। আৰু মই তেনেকৈ ঘৰলৈ গুচি আহিছিলোঁ। কিন্তু মোৰ অস্থিৰতা আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। মনতে বহুত কিবা কিবি ভুল চিন্তাবোৰ আহিবলৈ ধৰিলে। মোৰ কোঠালৈ আহি দুৱাৰখন ভালদৰে বন্ধ কৰি শুই পৰিলোঁ। যদিও মোৰ টোপনি অহা নাছিল, মোৰ অধিক অস্থিৰ অনুভৱ হ'বলৈ ধৰিলে। গতিকে মই উঠি ভগৱানৰ সন্মুখত বহিলোঁ। হাতযোৰ কৰি আজি মা আৰু দেউতাৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ চকুৱেদি চকুলো ওলাই আহিছিল, যিবোৰ মই বাৰে বাৰে মচিবলৈ বাধ্য হৈ পৰিছিলোঁ। মনলৈ অহা ভুল চিন্তাবোৰ জোকাৰি জোকাৰি কান্দি মই ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে মোৰ মা দেউতা য'তেই নাথাকক কিয়, তেওঁলোকক ভালে কুশলে ঘৰলৈ আনিব লাগে। ৰাতিপুৱা 5 বজামানত মোৰ টোপনি আহিল আৰু ফোনটো বাজি থকাৰ বাবে আতংকিত হৈ সাৰ পাই দেখিলোঁ যে প্ৰায় 10 বাজি গৈছে। কঁপি কঁপি থকা হাত দুখনেৰে ফোনটো তুলি ল'লোঁ আৰু তাৰ পৰা কোৱা কথাবোৰ শুনি মই চিঞৰি উঠিলোঁ। এই কথাবিলাক শুনাৰ লগে লগে মোৰ কাণ দুখনে বিশ্বাসেই কৰিব পৰা নাছিল। মই বাৰে বাৰে চিঞৰি আছিলোঁ যে তুমি মিছা কথা কৈছা, এইটো সম্ভৱ হ'বই নোৱাৰে। কাৰোবাৰ লগত ইমান ডাঙৰ ধেমালি কৰি তোমালোকে কি পাবা? মোৰ হৃদয়ৰ কঁপনি বাঢ়ি গৈছিল। চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। কাণখনত মোৰ হৃদয়ৰ ধপধপনি অনুভৱ কৰিব পাৰিছিলোঁ। ফোন কৰা মানুহজনে কৈ আছিল, চাওক, মই মিছা কথা কোৱা নাই। মই হস্পিটেলৰ পৰা ফোন কৰি আছোঁ। আপুনি ইয়ালৈ আহি আপোনাৰ আত্মীয়ক চিনাক্ত কৰক। মোৰ কাণ দুখনে বিশ্বাস কৰিব পৰা নাছিল। ইমান সোনকালে মোৰ মা দেউতাই মোক এই পৃথিৱীৰ পৰা এৰি থৈ যাব নোৱাৰে। তেওঁলোকে জানে যে মই তেওঁলোকৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। তেন্তে তেওঁলোকে মোক কেনেকৈ এনেকৈ অসহায় কৰি এৰি থৈ যাব? মোৰ হাতৰ পৰা ফোনটো খহি পৰিল আৰু মই অচেতন হৈ পৰি আছিলোঁ। যেতিয়া মই সাৰ পালোঁ তেতিয়া দেখিলোঁ যে মোৰ গোটেই পৃথিৱীখন ধ্বংস হৈ গৈছিল। মা আৰু দেউতাই মোক পৃথিৱীত অকলে এৰি থৈ গৈছিল। এতিয়া মই এই পৃথিৱীখনত অকলে কেনেকৈ থাকিম? মা আৰু দেউতাৰ মৃত্যুৰ খবৰ শুনাৰ পিছত মোৰ খুৰা আৰু খুৰীও গাঁৱৰ পৰা আহিছিল। যি হ'ব লগা আছিল সেয়া হৈ গ'ল। এতিয়া তুমি শুই যোৱা, নিজৰ অলপ ভাল লাগিছিল। যদিও মা আৰু দেউতাৰ অনুপস্থিতিত কোনেও সেই ঠাই পূৰণ কৰিব নোৱাৰে। মই এতিয়া মনে মনে থাকিবলৈ ধৰিলোঁ। কলেজলৈ যাওঁতে আজি ক্লাছ কৰিবলৈ মন নগ'ল আৰু ক্লাছত নোযোৱাকৈ পাৰ্কত বহি বহি কান্দি থাকিলোঁ। এনে লাগিছিল যেন মা আৰু দেউতাই ক'ৰবাৰ পৰা আহি ক'ব, আৰোহী, তুমি ইমান নীৰৱে কিয় বহি আছা? আগতে তুমি কেতিয়াও এনেকৈ নাথাকা। মই তাতে বহি বহি কান্দি আছিলোঁ আৰু যেতিয়া সন্ধিয়া হৈ পৰিছিল তেতিয়া মই ঘৰৰ ফালে আগবাঢ়ি আহিলোঁ আৰু মনতে ভাবিবলৈ ধৰিলোঁ যে ঘৰতনো মোৰ কোন আছে যিয়ে মোৰ বাবে অপেক্ষা কৰি থাকিব? মা আৰু দেউতাই গেট খুলি ক'ব জানো, আৰোহী, ইমান দেৰি ক'ত আছিলা? আমি তোমাক লৈ চিন্তিত হৈ আছিলোঁ। মা আৰু দেউতাকৰ অবিহনে সেই ঘৰখন ঘৰ যেন নালাগিছিল, যদিও ঘৰলৈ যাবলগীয়া হ'ল। মা আৰু দেউতাৰ অবিহনে জীৱনটো বৰ কঠিন হৈ আছিল, যদিও কোৱা হয় যে জীৱন আৰু সময় কাৰোৰে বাবে অপেক্ষা কৰি নাথাকে। মই ঘৰ গৈ পাওঁতে খুৰা বজাৰলৈ গৈছিল আৰু খুৰীয়ে ছোৱালী দুজনীৰ লগত মা আৰু দেউতাৰ ৰুমত শুই আছিল। খুৰীক মা আৰু দেউতাৰ কোঠাত শুই থকা দেখি মোৰ খং উঠি গ'ল। মই ক'লোঁ, খুৰী, তুমি যোৱা, মোৰ ৰুমত শুবা। মই মা আৰু দেউতাৰ ৰুমতেই শুম। তেতিয়া খুৰীয়ে মনে মনে গুচি গ'ল, কিন্তু খুৰীৰ ছোৱালীকেইজনীয়ে মোৰ ফালে কেৰাহীকৈ চাই গৈছিল। মোৰ হোমৱৰ্ক শেষ হোৱাৰ পাছত মই মা আৰু দেউতাৰ ৰুমলৈ আহি মা আৰু দেউতাৰ ছবিখন লৈ বিচনাত শুই থাকিলোঁ আৰু বহু সময়লৈকে তেওঁক মনত পেলাই থাকিলোঁ। তাৰ পিছত কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। যেতিয়া খুৰাই আহি মোক জগাই দিলে তেতিয়াহে মই সাৰ পালোঁ। খুৰাই মোক ক'লে, আৰোহী, এনেকৈ নিজকে অশান্তি দি কি লাভ হ'ব? তুমি এনেকৈ কান্দি কান্দি মা আৰু দেউতাৰ আত্মাক দুখী নকৰিবা। আৰোহী, তুমি যদি সুখী হোৱা তেন্তে তোমাৰ মা আৰু দেউতাৰ আত্মাও সুখী হ'ব। খুৰাৰ কথাখিনিয়ে মোক বহুত সাহস দিলে। মোৰ অনুভৱ হ'বলৈ ধৰিলে যে মই যেন দেউতাৰ মাজত খুৰাকে বিচাৰি পাইছোঁ। মই লগে লগে খুৰাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। খুৰাই মোক বহুদিন সান্তনা দি থাকিল আৰু বুজাই দিছিল যে আৰোহী, যিয়ে এই পৃথিৱীলৈ আহিছে সি এদিন নহয় এদিন নিশ্চয় যাবই লাগিব।
যিসকল গুচি গ'ল তেওঁলোকৰ কথা চিন্তা কৰি নিজৰ জীৱনটো নষ্ট নকৰিবা। পঢ়া শুনাত মন দিয়া। ডাক্তৰ হৈ মা দেউতাৰ সপোনবিলাক পূৰ কৰিবলৈ চেষ্টা কৰা। খুৰাৰ বুজনিয়ে মোৰ ওপৰত বহুত প্ৰভাৱ পেলাইছিল। মই বুজি পাইছিলোঁ যে খুৰাই ঠিকেই কৈছে। মা আৰু দেউতাক মনত পেলাই থাকোঁতে মই মোৰ লক্ষ্যৰ বাট হেৰুৱাই পেলাইছিলোঁ। মা আৰু দেউতাৰ সপোনটো পাহৰি গৈছিলোঁ। এতিয়া মই ডাক্তৰ হোৱাটো তেওঁলোকৰ সপোন আছিল। তাৰপিছত মই লাহে লাহে নিজকে দুখৰ পৰা আঁতৰাই আনিলোঁ। মা আৰু দেউতাৰ স্মৃতিবোৰ হৃদয়ৰ কোনোবা এটা কোণত লুকুৱাই ৰাখিছিলোঁ আৰু পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ। খুৰা আৰু খুৰী মোৰ লগত আমাৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰিছিল। খুৰাই মোক বহুত ভাল পাইছিল, ঠিক দেউতাৰ দৰেই। যেতিয়াই মোক কিবা এটা দৰকাৰ হৈছিল মই কেৱল খুৰাকহে কৈছিলোঁ। সেইদিনাও মই কলেজৰ মাচুল দিব লগা হৈছিল। গতিকে খুৰাক ক'লোঁ যে খুৰা, কলেজৰ মাচুল দিব লগা আছিল, টকা অলপ লাগে। খুৰা বৰ শিক্ষিত নাছিল, সৰু সৰু কাম কৰিছিল। মোৰ কথা শুনি তেওঁ কিছু সময়ৰ বাবে মনে মনে থাকিল আৰু তাৰপিছত ক'লে, ঠিক আছে আৰোহী, মই তোমাৰ মাচুলৰ বাবে ব্যৱস্থা কৰি দিম। এই কথা কৈ খুৰা কামলৈ গৈছিল। মই কলেজৰ বাবে সাজু হৈ থাকোঁতে খুৰীয়ে ডাঙৰ মাতেৰে মোৰ নামটো ল'লে আৰু ক'লে, আৰোহী, তোমাৰ লাজ নাই নেকি যে তুমি খুৰাৰ পৰা মাচুলৰ বাবে টকা বিচাৰিছা? তুমি জানা যে তোমাৰ খুৰাই এটা সৰু কাম কৰে, যিটোৱে ঘৰৰ সকলো খৰচ কষ্টৰে বহন কৰিব লাগে। কলেজৰ মাচুলৰ বাবে হাজাৰ হাজাৰ টকা ক'ৰ পৰা পাব? এতিয়া তুমি যিমানখিনি পঢ়া শুনা কৰিলা ইমানখিনিয়ে তোমাৰ বাবে যথেষ্ট। পঢ়া শুনা বন্ধ কৰি এতিয়া তুমি ক'ৰবাত এটা চাকৰি বিচাৰি লোৱা, তেতিয়াহে 2-4 পইচা ঘৰলৈ আহিব। খুৰীৰ কথা শুনি মোৰ খং উঠি গ'ল। খঙত ব্ৰেকফাষ্ট নকৰাকৈ মই কলেজলৈ গুচি গ'লোঁ। কিন্তু মই যেতিয়া গম্ভীৰভাৱে কথাবিলাক ভাবি চাওঁ তেতিয়া খুৰীৰ কথাবোৰো ঠিকেই যেন লাগিল। খুৰীয়ে ঠিকেই কৈছিল যে খুৰা নিজেই এজন নিবনুৱা, ক'তো বেছি ইমান কামো নাপায়। খুৰাৰ প্ৰতি মোৰো দুখ লাগি গ'ল। খুৰাই মোক ইমানেই মৰম কৰিছিল যে মই মাত্ৰ এবাৰ কোৱাৰ লগে লগে মোৰ কলেজৰ মাচুল দিবলৈ তেওঁ মান্তি হৈছিল। মই নাজানো যে তেওঁ ক'ৰ পৰা টকা ধাৰলৈ ল'ব আৰু তাৰপিছত মোৰ মাচুল দিব। কিন্তু মই তেনেকুৱা স্বাৰ্থপৰ নাছিলোঁ যে মই আনক বিপদত পেলাই ডাক্তৰ হ'ম। মই মোৰ মনটো কঠোৰ কৰি পঢ়া শুনা এৰি দিয়াৰ সিদ্ধান্ত ল'লোঁ আৰু তাৰপিছত ইফালে সিফালে চাকৰি বিচাৰি ফুৰিবলৈ ধৰিলোঁ। অৱশেষত বহুত কষ্ট কৰিব লগা হ'ল এটা চাকৰি পাবলৈ আৰু অতি সোনকালে মই চাকৰিটোও পাই গ'লোঁ। খুৰাই মোৰ প্ৰতি বৰ দয়ালু আছিল। খুৰাই আহি মোক ক'লে, আৰোহী, তুমি এই সিদ্ধান্তটো লৈ ভুল কৰি পেলালা। তুমি তোমাৰ মা দেউতাৰ সপোনটো পূৰণ কৰিব লাগিছিল। তুমি টকাৰ চিন্তা কিয় কৰিছা? মই ক'ৰবাৰ পৰা ব্যৱস্থা কৰি দিলোঁহেঁতেন। কিন্তু মই খুৰাক বুজাই দিলোঁ যে খুৰা, কোনো কথা নাই। যেতিয়া আমাৰ ঘৰৰ পৰিস্থিতি ভাল হ'ব তেতিয়া মই আকৌ পঢ়িম। লাহে লাহে দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে। ঘৰৰ পৰিস্থিতি ভাল হ'বলৈ ধৰিলে। কেইদিনমানৰ পৰা মই অলপ অসুস্থ হৈ পৰিছিলোঁ। মোৰ মূৰৰ বিষ আৰু মৃদু জ্বৰ হ'ল। খুৰীয়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে মোক ঔষধ দিলে আৰু ক'লে, চিন্তা কৰিবলৈ একো নাই, সোনকালে ঠিক হৈ যাব। এতিয়া প্ৰতিদিনে খুৰীয়ে মোক এটা টেবলেট খাবলৈ দিছিল আৰু কৈছিল, তোমাৰ শৰীৰত শক্তি থাকিব আৰু তোমাৰ জ্বৰ নাইকিয়া হৈ যাব। মই খুৰীক এতিয়া কৈছিলোঁ, মই ভালেই আছোঁ খুৰী, মই ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু খুৰীয়ে মোক জোৰ জবস্তি এটা টেবলেট খুৱাই দিছিল। খুৰীয়ে জোৰ কৰাত মই টেবলেটটো খাইছিলোঁ যদিও কেইদিনমানৰ পৰা মোৰ মুখৰ ৰং ক'লা হৈ যোৱাৰ কথা মই উপলব্ধি কৰিছিলোঁ। মই ভাবিলোঁ যে হয়তো জ্বৰৰ বাবে ৰং ক'লা হৈ গৈছে। মই বিশেষ গুৰুত্ব নিদিলোঁ, কিন্তু মুখখন ভাল হোৱাৰ পৰিৱৰ্তে বেয়াহে হ'বলৈ ধৰিলে। মুখখন ক'লা হোৱাৰ লগতে মুখত পিম্পলো ওলাবলৈ ধৰিছিল, যাৰ বাবে মোৰ মুখখন অতি কুৎসিত দেখা গৈছিল। খুৰাই মোৰ বিয়াক লৈ চিন্তিত আছিল। যদিও মোক চাবলৈ অহা যিকোনো ল'ৰাই মোৰ মুখখন দেখাৰ লগে লগে মোক নাকচ কৰিছিল। আনফালেদি খুৰাৰ 2জনী ছোৱালী আগতেই বিয়া হৈ গ'ল। মোক চাবলৈ অহা ল'ৰাবোৰে মোক নাকচ কৰি খুৰাৰ ছোৱালীকেইজনীক পচন্দ কৰি থৈ যায়। আৰু এতিয়া মই বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মই খুৰা আৰু খুৰীক স্পষ্টকৈ কৈ দিছিলোঁ যে মই বিয়াত নবহোঁ। কিন্তু খুৰীয়ে বিচাৰিছিল যে মই যিমান পাৰোঁ সোনকালে বিয়া হৈ এই ঘৰৰ পৰা ওলাই যাওঁ। কিন্তু মই কঠোৰ শব্দৰে কৈছিলোঁ যে যদি কোনোবাই মোক বিয়াৰ বাবে অনুৰোধ কৰে তেন্তে মই মোৰ জীৱনটো ত্যাগ কৰিম। তাৰপিছত খুৰাই ভয় খাই মোক বিয়াৰ বাবে হেঁচা নিদিলে। খুৰীও নিমাত হৈ পৰিল। হয়তো খুৰাই তেওঁক বুজাই দিছিল। এদিন খুৰীয়ে মোৰ বাবে এটা ক্ৰীম লৈ আহিলে আৰু ক'লে যে এই ক্ৰীমটো মুখত লগালে 8 দিনতে তোমাৰ মুখখন পৰিষ্কাৰ হৈ যাব। মই তেতিয়া ক্ৰীমটো ব্যৱহাৰ নকৰোঁ বুলি ক'লোঁ, কিন্তু খুৰীয়ে মোৰ কথা নুশুনিলে।
তেওঁ শেষবাৰৰ বাবে মোক তেওঁৰ এটা কথা শুনিবলৈ বাধ্য কৰিলে। খুৰাই ক'বলৈ ধৰিলে, আৰোহী, যেতিয়া তোমাৰ খুৰীয়ে ইমান আত্মবিশ্বাসেৰে ক্ৰীমটো আনি দিছে, তেতিয়াহ'লে তুমি এবাৰ লগাই চোৱাচোন। তেতিয়া মই খুৰাৰ কথাটো সন্মান কৰি মই খুৰীৰ পৰা সেই ক্ৰীমটো লৈছিলোঁ আৰু মই শুই যোৱাৰ আগতে সেই ক্ৰীমটো মুখত লগাইছিলোঁ। কিন্তু খুৰীয়ে মোক কৈছিল যে, আৰোহী, তুমি কেতিয়াও আইনাখনলৈ নাচাবা, নহ'লে এই ক্ৰীমটোৰ প্ৰভাৱ নাইকিয়া হৈ যাব। খুৰীৰ কথাত মই অলপ হাঁহিলোঁ। মই যেতিয়া সাজ পোছাক পিন্ধিছিলোঁ তেতিয়া মই প্ৰায় আইনাখনলৈ নোচোৱাকৈ আছিলোঁ, গতিকে তেওঁৰ চৰ্তটো ইমান ডাঙৰ চৰ্ত বুলি নাভাবিলোঁ। খুৰীৰ অনুৰোধটো মই মানি লৈছিলোঁ। কিন্তু এদিন যেতিয়া এটা ল'ৰাই মোক চাবলৈ আহিছিল আৰু তেওঁলোকে মোক পচন্দও কৰিছিল, তেতিয়া মোৰ সঁচাকৈ এনেকুৱা লাগিছিল যে খুৰীয়ে দিয়া ক্ৰীমটো সঁচাকৈয়ে ভাল আছিল চাগে। মোৰ হ'বলগীয়া শাহুমাই মোক বহুত প্ৰশংসা কৰি ক'লে, আমি ইমান ধুনীয়া বোৱাৰী এগৰাকী পাম বুলি কেতিয়াও ভবাই নাছিলোঁ। আমাৰ ভাগ্য ভাল যে ইমান এজনী ধুনীয়া বোৱাৰী পাইছোঁ। আৰু তাৰপিছত মই বিহানৰ কইনা হৈ তেওঁলোকৰ ঘৰলৈ গুচি আহিলোঁ। কইনা হোৱাৰ পাছত মোৰ নিজকে চাবলৈ হেঁপাহ আছিল, কিন্তু খুৰীৰ কথা মনত পৰিল যে তুমি কেতিয়াও আইনা নাচাবা, নহ'লে তোমাৰ মুখখন নষ্ট হৈ যাব। মই নিজকে আইনাৰ পৰা আঁতৰাই ৰাখিছিলোঁ যে যদি সঁচাকৈ এনেকুৱা কিবা এটা হয় তেন্তে মোৰ কি হ'ব। মোৰ বেয়া চেহেৰাটো দেখি বিহানে মোক বেয়া পোৱাটো মই নিবিচাৰিছিলোঁ। কেৱল তেওঁৰ ফটোখন দেখিয়েই মই বিহানৰ প্ৰেমত পৰা যেন অনুভৱ কৰিছিলোঁ। মই ফুলশয্যাৰ ৰাতি বিচনাখনত বহি বিহানলৈ অপেক্ষা কৰি আছিলোঁ। কিছু সময়ৰ পাছত তেওঁ ভিতৰলৈ আহিল আৰু মোক তেওঁ হীৰাৰ আঙুঠি এটা পিন্ধাই দিলে। তেওঁ মোৰ হাত দুখনত ধৰি বহুত মোক প্ৰতিশ্ৰুতি দিলে। তাৰ মৰমৰ কথাবোৰ শুনি মোৰ হৃদয়খন কঁপিবলৈ ধৰিলে আৰু তাৰ পাছত আমি দুয়ো এক হৈ পৰিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে বিহানৰ লগত মোৰ জীৱনটো ইমান ধুনীয়া হৈ পৰিব। বিহানে মোৰ বহুত যত্ন লয় যেন মই কাছৰ পুতলাহে। বিহানৰ মাকেও মোৰ বহুত যত্ন লৈছিল। ঘৰৰ আইনাবিলাক মই আঁতৰাই পেলাইছিলোঁ। মই ভাবিছিলোঁ যদি মই আকৌ কুৎসিত হৈ যাওঁ তেতিয়া বিহানে মোক তাৰ জীৱনৰ পৰা বাহিৰ কৰি দিব বুলি মই ভয় খাইছিলোঁ। বিহানে মোক আইনা আঁতৰোৱাৰ কথা সুধিছিল, যদিও মই তেওঁক একো উত্তৰ দিয়া নাছিলোঁ। কিন্তু যেতিয়া বিহানে মোৰ পিছত লাগি ধৰিল তেতিয়া মই তেওঁক সকলো কথা কৈ দিলোঁ। বিহানে মোৰ কথা শুনি বহুত হাঁহিলে আৰু তাৰপিছত তেওঁ মোৰ সন্মুখত আইনা এখন ৰাখিলে। মই মোৰ মুখখন আইনাত দেখাৰ লগে লগে মোৰ মূৰৰ ওপৰত যেন আকাশখন খহি পৰিল, কাৰণ তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে মোৰ মুখখন আগৰ দৰেই আছিল। অৰ্থাৎ বিহানে মোৰ কুৎসিত মুখখনৰ সৈতে মোক আদৰি লৈছিল আৰু মই মোৰ সৌন্দৰ্যৰ বাবেই বিহানে মোক আদৰি লৈছে বুলি মই ভাবি পাগল হৈ পৰিছিলোঁ। মই এনেকৈ মোৰ মুখখন আচৰিত হৈ চাই থকা দেখি বিহানে মোক তেওঁৰ ওচৰলৈ লৈ গৈছিল আৰু মৰমেৰে মোক কৈছিল, আৰোহী, মই তোমাৰ মুখখন নহয়, তোমাৰ হৃদয়খন দেখিহে মই তোমাক ভাল পাইছোঁ। তুমি এজনী বৰ ধুনীয়া ছোৱালী। তুমি সদায় আনক সহায় কৰিবলৈ সাজু হৈ থাকা। তোমাৰ হয়তো মনত নাই যে এবাৰ মোৰ মা বজাৰলৈ গৈছিল, হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তুমি মোৰ মাক তোমাৰ গাড়ীত বহুৱাই হস্পিটেলত ভৰ্তি কৰি ডাক্তৰৰ লগত কথা পাতিছিলা। মই তেতিয়া তাত গৈ উপস্থিত হোৱালৈকে তুমি তাৰ পৰা ওলাই আহিছিলা। মই মোৰ মাক বহুত ভাল পাওঁ। মাৰ বাদে মোৰ এই পৃথিৱীত কোনোৱেই নাই। মই দৌৰি হস্পিটেললৈ গৈ মাৰ কোঠালৈ গ'লোঁ। যেতিয়া তুমি গম পালা যে তুমি হস্পিটেলত ভৰ্তি কৰোৱা মহিলাগৰাকীৰ পুতেক আহিছে, তেতিয়া তুমি ঘৰলৈ গুচি গ'লা। কিন্তু মই তোমাক লগ কৰিবলৈ বিচাৰিছিলোঁ আৰু ধন্যবাদ দিব খুজিছিলোঁ যে তুমি মোৰ মাৰ জীৱন ৰক্ষা কৰিলা। তাৰপিছত মই হস্পিটেলৰ পৰা তোমাৰ ঠিকনাটো ল'লোঁ। ঠিকনাটো পোৱাৰ পিছত মই তোমাক লগ কৰিবলৈ তোমাৰ ঘৰলৈ যাব বিচাৰিছিলোঁ, কিন্তু তাৰ আগতে মই তোমাক বাটতে লগ পাই গৈছিলোঁ। মোৰ বৰ ভাল লাগিছিল যে তুমি সৰু সৰু দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় কৰি আহিছিলা। সেইখিনি মুহূৰ্ততে মই বৰ সুখী অনুভৱ কৰিছিলোঁ। তাৰপিছত প্ৰায় এনেকুৱা হ'বলৈ ধৰিলে, তুমি যেতিয়াই কলেজলৈ যোৱা মই তোমাক চাবলৈ ৰৈ থাকোঁ সদায়। কেইদিনমানৰ পিছত মই অনুভৱ কৰিব পাৰিছিলোঁ যে তুমি বহুত চিন্তিত হৈ আছিলা। তোমাৰ চকু দুটাও ৰঙা পৰি গৈছিল, যেন তুমি কান্দি আছিলা। ইফালে সিফালৰ পৰা সোধা পোছা কৰি গম পালোঁ যে তোমাৰ মা দেউতা ইতিমধ্যে পৃথিৱী এৰি গুচি গৈছে। মই বৰ দুখ পাইছিলোঁ খবৰটো শুনি। মই তোমাক লগ কৰি কথা পাতিব বিচাৰিছিলোঁ, কিন্তু মই জানিছিলোঁ যে তুমি মোক চিনি নোপোৱাকৈ মোৰ লগত ক'ত কথা পাতিবা। গতিকে মই তোমাৰ ওচৰলৈ নাহিলোঁ। মই মনতে মোৰ হৃদয়ত তোমাক স্থান দিছিলোঁ। তাৰপিছত এদিন গম পালোঁ যে তুমি কলেজলৈ যোৱা বন্ধ কৰি দিছা। ময়ো মোৰ ব্যৱসায়ত অলপ ব্যস্ত আছিলোঁ। মই এটা নতুন ব্যৱসায় আৰম্ভ কৰিছিলোঁ, গতিকে সেই কামটোত মই অলপ ব্যস্ত আছিলোঁ। তাৰপিছত ব্যৱসায়টোত সফল হ'বলৈ মোৰ 2 বছৰ সময় লাগিছিল।
কিন্তু এই 2 বছৰত মই এটা মুহূৰ্তৰ বাবেও তোমাক পাহৰি যাব পৰা নাছিলোঁ। মায়ে মোক বিয়াৰ কথা কওঁতে মই কোনো সংকোচ নকৰাকৈ তোমাৰ কথাটো কৈছিলোঁ। মাক তেতিয়া মই তোমাৰ কথা ক'লোঁ, যিয়ে তোমাক হস্পিটেলত ভৰ্তি কৰিছিল। সেই কথা শুনাৰ লগে লগে মাও সুখী হৈ পৰিছিল, কাৰণ মায়েও তোমাক বহুত ভাল পাই পেলাইছিল। এবাৰ তোমাক মই ৰাস্তাত দেখিলোঁ, কিন্তু তোমাৰ মুখখন আগৰ দৰে নাছিল। কিন্তু মই তোমাৰ মুখখন চাই নহয়, তোমাৰ হৃদয়খন চাইহে মই তোমাৰ প্ৰেমত পৰিছিলোঁ। আৰু সেইবাবেই মই মাক তোমাৰ ঘৰলৈ আমাৰ সম্পৰ্কৰ বাবে পঠিয়াইছিলোঁ। আৰু চোৱা, আজি তুমি মোৰ পত্নী হৈ পৰিছা। আৰু মই আচৰিত হৈ মুখ মেলি বিহানৰ কথা শুনি আছিলোঁ। সেই সময়ত মোৰ চকু দুটা আনন্দৰ পানীৰে ভৰি পৰিছিল। ভাগ্যও ইমান দয়ালু হ'ব বুলি মই কেতিয়াও ভবাই নাছিলোঁ। মই তেতিয়া বিহানৰ বুকুত সাৱটি ধৰিলোঁ, আৰু বিহানেও হাত দুখনেৰে মোক আঁকোৱালি ল'লে। জীৱনটো এনেকৈ সুখেৰে পাৰ হ'বলৈ ধৰিলে। তাৰ পাছত এদিন খুৰা আমাৰ ঘৰলৈ আহিলে আৰু মোক ক'লে যে তোমাৰ খুৰীৰ বেমাৰ পৰি আছে আৰু তোমাক লগ কৰিবলৈ বিচাৰিছে তেওঁ। খুৰীৰ ওচৰৰ পাওঁতে খুৰীয়ে হাতযোৰ কৰি মোক দূৰৰ পৰাই ক্ষমা খুজি ক'লে, আৰু সি মোক তুমি ক্ষমা কৰিবা। তোমাৰ চেহেৰা নষ্ট কৰাৰ আঁৰৰ মানুহজনীয়েই হ'লোঁ মই, কাৰণ তুমি জানিছিলা যে তোমাৰ খুৰাই ইমান কাম বিচাৰি পোৱা নাছিল, আৰু তোমাৰ দুগৰাকী ভনী আছিল যাক আমি বিয়া দিব লাগিছিল। তুমি কাম কৰি আছিলা আৰু ভাল টকা উপাৰ্জন কৰিছিলা। তুমি বিয়া হৈ যোৱা হ'লে তেতিয়া তোমাৰ ভণ্টিহঁতৰ কি হ'লহেঁতেন। গতিকে মই ভাবিলোঁ যে তুমি এনেকৈ টকা উপাৰ্জন কৰি থাকা, আৰু এনেকৈ যদি তুমি টকা উপাৰ্জন কৰি থাকিব পাৰা, তেনেহ'লে মোৰ ছোৱালী দুজনী মই ভাল ঘৰত বিয়া দিব পাৰিম। সেইবাবে মই তোমাক টেবলেটবিলাক খুৱাইছিলোঁ, যাৰ বাবে তোমাৰ চেহেৰাটো বেয়া হৈ গ'ল। আৰু তাৰপিছত মই বিচৰা ধৰণে সকলো কাম হ'ল। মোৰ 2জনী ছোৱালীৰ বিয়া হ'ল। এতিয়া মোৰ কোনো টেনশ্যন নাছিল। গতিকে মই বিচাৰিছিলোঁ যে তুমিও বিয়া হৈ যোৱাটো। আৰু সেইবাবে মই তোমাক এটা ক্ৰীম আনি দিলোঁ, যাতে তুমি অনুভৱ কৰিব পাৰা যে তুমি ধুনীয়া হৈ পৰিছা। আৰু তাৰপিছত তুমি বিয়াত বহিবলৈ সন্মত হ'লা। মই আনি দিয়া ক্ৰীমটো কোনো বগা হোৱা ক্ৰীম নাছিল, বৰঞ্চ কেৱল সাধাৰণ ক্ৰীমহে আছিল, যিটো মই সৰু বাকচ এটাত ভৰাই তোমাক দিছিলোঁ। আৰু তাৰপিছত ভগৱানে তোমাক এইটো সুখ দিলে যে বিহানৰ মাকে তোমাক বোৱাৰীৰ ৰূপত পচন্দ কৰিলে। কিন্তু এতিয়া মোৰ এই পৃথিৱীত সময় শেষ হ'ল। ভগৱানৰ ঘৰলৈ যোৱাৰ আগতে যদি তুমি মোক ক্ষমা কৰি দিয়া, তেতিয়া হয়তো ভগৱানে মোক ক্ষমা কৰি দিব। মই সদায় তোমাৰ লগত অন্যায় কৰি আহিছিলোঁ। প্লিজ আৰু সি মোক ক্ষমা কৰি দিবা। ভগৱানে মোৰ লগত মোক যি কৰিলে, আৰু ভগৱানে মোক যি দিলে তাত মই বৰ সুখী হোৱাৰ বাবে খুৰীক ক্ষমা কৰি দিলোঁ। জীৱনত একোৰে অভাৱ নাছিল। বিহান আৰু মই ঘৰলৈ আহিলোঁ। বিহানে মোক এজন ভাল ডক্তৰৰ ওচৰলৈ লৈ গ'ল। কিছুদিন ডাক্তৰ চিকিৎসা কৰাৰ পিছত মোৰ মুখখন আগৰ দৰে হৈ পৰিল। বিহানে মোক আৰু এটা ছাৰপ্ৰাইজ দি ক'লে যে তুমি তোমাৰ আধৰুৱা পঢ়া শুনাবিলাক সম্পূৰ্ণ কৰা, আৰু তুমি তোমাৰ মা দেউতাৰ সপোনবিলাক পূৰণ কৰা। তেওঁ মোক কলেজত পুনৰ নামভৰ্তি কৰাই দিলে। মই পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ আৰম্ভ কৰিলোঁ। ক্ৰমান্বয়ে সময়বিলাক পাৰ হৈ গ'ল, আৰু মই এজন সফল ডক্তৰ হিচাপে পৰিচিত হৈ পৰিলোঁ। ঘৰৰ সকলো পৰিয়াল সুখী হৈ পৰিল মই ডাক্তৰ হোৱাৰ বাবে। মোৰ মা দেউতাৰ সপোন আৰু আৱেগবিলাক পূৰণ হৈছিল। মোৰ হৃদয়ে এইটো বিশ্বাস কৰিলে যে বিহানে মোক সঁচাকৈয়ে ভাল পায়। বিহানে মোৰ সৌন্দৰ্যক ভাল নাপায়, মোৰ আত্মাটোকহে ভাল পায়। জীৱনত আৰু কি প্ৰয়োজন আছিল মোৰ বাবে। বিহানৰ লগত মোৰ জীৱনটো সুখেৰে পাৰ হ'বলৈ ধৰিলে। আপোনালোকে এটা কথা সদায় মনত ৰাখিব, আপোনালোকে যদি কাৰোবাৰ লগত বেয়া কৰে, তেতিয়া ঈশ্বৰেও আপোনাৰ লগত বেয়াই কৰিব। যদি আপুনি কাকো বেয়া নকৰে, তেনেহ'লে ঈশ্বৰে আপোনাক ইমানেই সুখ দিব যে আপুনি চম্ভালিব নোৱাৰিব। আৰু ভগৱানে মোৰ জীৱনটো তেনেদৰে সুখেৰে ভৰাই দিছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।